Question number 26. Which mythical underground river is considered to have joined Ganga and Yamuna at Triveni Sangam of Prayagraj? So আমি জানো প্রয়াগরাজত আছে ত্রিবেণী সংগম যত তিনিটা পবিত্র নদীয়ে সংযোগ কৰিছে সংযোগ স্থল সো ইয়াত ফিজিক্যালি দুটা নদীয়ে সংযোগ কৰা দেখা পোৱা যায় আনহাতে অন্য এটা নদী আছে যেটো ফিজিক্যালি তাত সংযোগ হোৱা নাই ভূগৰ্ভস্থভাৱে সেই সংগমস্থলীত সংযোগ হৈছে সেই নদীটোৰ নাম কি সো কারেক্ট আনসারটো হ'ব অপশন সি সরস্বতী Question number 27 Which of the following is measured in carats তলৰ কোনবিধ সামগ্ৰী ক্যারেট এককত জোখা হয় সো কারেক্ট আনসারটো হ'ব অপশন ডি গোল্ড অর্থাৎ হুনক ক্যারেট এককত হুনৰ পিউরিটি অর্থাৎ বিশুদ্ধতা জোখা হয় Question number 28 Which branch of study deals with the history of life on earth as based on fossils অধ্যয়নৰ কোনটো শাখায় পৃথিৱীৰ জীৱৰ ইতিহাস সম্পৰ্কে অধ্যয়ন কৰে জীৱাশ্মৰ ওপৰত ভিত্তি কৰি সো কারেক্ট আনসারটো হ'ব অপশন এ প্যালিওন্টোলজি Question number 29 Which instrument is used to measure atmospheric pressure তলৰ কোনবিধ যন্ত্ৰৰ জৰিয়তে বায়ুমণ্ডলৰ চাপ জোখা হয় সো কারেক্ট আনসারটো হ'ব অপশন বি বেৰোমিটাৰ আনহাতে যি নেনোমিটাৰ আছে নেনোমিটাৰৰ জৰিয়তে অতি ক্ষুদ্ৰ বস্তুৰ দৈৰ্ঘ্য জোখা হয় যেনেকুৱা অণু পৰমাণু বা ক্ষুদ্ৰ অণুজীৱ মাইক্ৰোস্কোপৰ জৰিয়তে দৈৰ্ঘ্য জোখা হয় নেনোমিটাৰৰ জৰিয়তে আনহাতে আল্টিমিটাৰৰ জৰিয়তে আল্টিমিটাৰ যিটো যন্ত্ৰ আছে হেতুৰ জৰিয়তে উচ্চতা জোখা হয় আৰু ডি অপশন ডি থকা হাইড্ৰোমিটাৰৰ জৰিয়তে আৰ্দ্ৰতা জোখা হয় Question number 30 In a game of Kho-Kho, how many members of sledging team enters the field and sit on their knees? Kho-Kho খেলত sledging teamৰ কিমান সদস্যই খেলপথাৰত প্ৰৱেশ কৰি আঁঠুৰ ওপৰত ভৰ দি বহি থাকে সো কারেক্ট আনসারটো হ'ব অপশন এ 8 অৰ্থাৎ 8 গৰাকী খেলুৱৈ Question number 31 Which of the following is not native to India? তলৰ কোনবিধ প্ৰাণী ভাৰতবৰ্ষৰ থলুৱা নহয় সো কারেক্ট আনসারটো হ'ব অপশন এ চিম্পাঞ্জি ভাৰতৰ থলুৱা প্ৰাণী নহয় Question number 32 Which is officially the national tree of India? তলৰ কোনবিধ বৃক্ষ ভাৰতবৰ্ষৰ আনুষ্ঠানিকভাৱে ঘোষণা কৰা ৰাষ্ট্ৰীয় বৃক্ষ সো কারেক্ট আনসারটো হ'ব অপশন বি বনিয়ান অৰ্থাৎ বট বৃক্ষ হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় বৃক্ষ Question number 33 Agnes Gonagza Bozakjui has been more popularly known as Agnes Gonagza Bozakjui নামৰ যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী কি নামেৰে জনাজাত কারেক্ট আনসারটো হ'ব আমি সকলোৱে জানো অপশন সি মাদাৰ টেৰেসা তেওঁৰ প্ৰকৃত নাম আসল নাম হৈছে এগনেছ গনাগজা বজাকজুই তেখেত অৰিজিনেলি হৈছে এগৰাকী আলবানিয়ান মহিলা 1910 চনত তেখেতৰ জন্ম হৈছিল আলবানিয়াত তেখেতে 1929 চনত ভাৰতবৰ্ষলৈ আহিছিল আৰু কলিকতাত তেওঁ মিশনাৰিজ অফ চেৰিটি স্থাপন কৰিছিল পিছৰ পৰ্যায়তে 1997 চনত তেখেতৰ কলিকতাতে মৃত্যু হয় তেওঁ নোবেল বঁটা লাভ কৰিছিল শান্তিৰ নোবেল বঁটা লাভ কৰিছিল ভাৰত ৰত্ন বঁটা লাভ কৰিছিল লগতে দেখি বিদেশী বিভিন্ন সন্মান তেওঁ বুটলিবলৈ সক্ষম হৈছিল Question number 34 Who invented the codes for telegraph telegraphৰ যি সাংকেতিক চিহ্নসমূহ আছে সেই সাংকেতিক চিহ্নসমূহ কোনে আৱিষ্কাৰ কৰিছিল সো কারেক্ট আনসারটো হ'ব অপশন বি স্যামুয়েল মৰ্ছে টেলিগ্ৰাফৰ সাংকেতিক চিহ্ন আৱিষ্কাৰ কৰিছিল আৰু টেলিগ্ৰাফক পোন প্ৰথমবাৰৰ বাবে কমাৰ্শিয়ালি ব্যৱহাৰ কৰা হৈছিল 1844 চনত Question number 35 What is the full form of NEFA as Arunachal Pradesh was earlier known Arunachal Pradeshক আগতে নেফা বুলি জনা গৈছিল সেই নেফাৰ ফুল ফৰ্ম কি সো কারেক্ট আনসারটো হ'ব নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি অৰুণাচল প্ৰদেশক পোন প্ৰথমভাৱে সৃষ্টি কৰা হৈছিল 1954 চনত তেতিয়া ইয়াৰ নাম দিয়া হৈছিল নেফা আৰু 1972 চনত নেফাৰ নাম সলনি কৰি অৰুণাচল প্ৰদেশ ৰখা হয় Question number 36 Which of the following festival is mainly celebrated in Kerala তলৰ কোনটো উৎসৱ আসলতে কেৰালাত পালন কৰা হয় সো কারেক্ট আনসারটো হ'ব অপশন বি ওনাম কেৰালাত পালন কৰা হয় ই হৈছে মূলত এটা কৃষিৰ লগত জড়িত এটা উৎসৱ Question number 37 The male lead role in which movie was played by Jubin Garg Jubin Garge কোনটো মানে বুল ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল সো কারেক্ট আনসারটো অপশন এ মিশন চাইনা Question number 38 Who wrote the book Malgudi Days নামৰ
কিতাপখন কোনে ৰচনা কৰিছিলে কাৰেক্ট আনসাৰটো হ'ব অপশন সি থকা আৰ কে নাৰায়ণে মালগুডি ডেজ নামৰ কিতাপখন ৰচনা কৰিছিল কোৱেশ্চন নম্বৰ 39 ড্ৰোন স্যাৰ ড্ৰোন বুলি ক'লে আমি সকলোৱে আজিকালি শুনিছো যে ড্ৰোন হৈছে এটি মানৱৰহিত যান যিটোৰ জৰিয়তে যুদ্ধক্ষেত্ৰত বোমা বৰ্ষণ কৰা হয় সো কাৰেক্ট আনসাৰটো হ'ব অপশন ডি আনমেন্ড এৰিয়েল ভেহিকল অৰ্থাৎ মানৱবিহীন বায়ুযান Question number 40 in the following list who was a football player তলৰ তালিকাত কোন গৰাকী ব্যক্তি এগৰাকী ফুটবল প্লেয়াৰ আছিল সো কাৰেক্ট আনসাৰটো হ'ব অপশন এ গিলবাৰ্টসন চাংমা তেখেত অসমৰ এগৰাকী বিখ্যাত মানে অসমৰ এগৰাকী ফুটবল প্লেয়াৰ আছিল তেওঁ ভাৰত বিখ্যাত আছিল তেখেতৰ জন্ম হৈছিল 1955 চনত ডিব্ৰুগড়ত আৰু সেই সময়ত তেখেত যেতিয়া খেলিছিল তেহে সময়ত হিন্দুস্তান টাইমছে তেখেতক অভিহিত কৰিছিল ম্যান উইথ গোল্ডেন বুট বুলি সো কারেক্ট আনসার টু অপশন এ গিলবার্টসন চাংমা Question number 41 which of the following states does not share border with Assam তলৰ কোনখন ৰাজ্যই অসমৰতে সীমা স্পৰ্শ নকৰে সো কারেক্ট আনসার টু হৈছে অপশন বি সিকিমে অসমৰতে সীমা স্পৰ্শ নকৰে এবাৰ আমি ম্যাপখন চাই লওঁ সো এটো হৈছে আমাৰ অসম এটো অসমৰ বৰ্ডাৰ সো ইয়াত আপুনি চাব যে উত্তৰ পূৰ্বাঞ্চলৰ যিমান কেইখন ৰাজ্য আছে গোটেইখিনিয়ে এক্সেপ্ট সিকিমে অসমৰতে সীমা স্পৰ্শ কৰি আছে অকল সিকিমেহে অসমৰতে সীমা স্পৰ্শ কৰা না এটো হৈছে সিকিম সো ইয়াৰ মাজত ওয়েস্ট বেংগল আহিছে এটো চাব পাৰে যে ওয়েস্ট বেংগলৰ এটা পাৰ্ট সিকিম আৰু অসমৰ মাজত আছে সো কারেক্ট আনসাৰটো হ'ব অপশন বি সিকিমে অসমৰ সীমা স্পৰ্শ নকৰে সো নেক্সট কোৱেশ্চন হ'ব Question number 42 which district of Assam was created in January 2022 2022 চনৰ জানুৱাৰী মাহত অসমৰ কোনখন জিলা সৃষ্টি কৰা হৈছিল সো কারেক্ট আনসাৰ টু অপশন সি তামুলপুৰ নামৰ জিলাখন 2022 চনৰ জানুৱাৰী মাহত সৃষ্টি কৰা হৈছিল তামুলপুৰ আছিল অসমৰ 35 সংখ্যক অৰ্থাৎ 35th জিলা কিন্তু বৰ্তমান অসমৰ জিলাৰ সংখ্যা হৈছে 31 খন কাৰণ কিছুদিন আগতে 4খন জিলা হ্ৰাস কৰা হৈছে Question number 43 who represented budget for 2021-22 in Assam 2021-22 বৰ্ষৰ বাজেট অসমত কোনে দাখিল কৰিছিল সো কারেক্ট আনসাৰ টু হ'ব অপশন বি অজন্তা নেওগে দাখিল কৰিছিল 2021-22 বৰ্ষৰ বাজেট তেখেতে এই সময়ত বিত্তমন্ত্ৰী আছিল আৰু এতিয়াও বিত্তমন্ত্ৰী হৈ আছে Question number 44 which of the following river is on the south bank of river Brahmaputra ব্ৰহ্মপুত্ৰৰ তলত দিয়া উপনদী সমূহৰ ভিতৰত কোনখন উপনদী দক্ষিণ পাৰত অৱস্থিত সো কারেক্ট আনসাৰ টু অপশন ডি অপশন সি দিখৌ নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত আনহাতে মানস সুবনহিৰা ৰঙা নদী ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ উপনদী Question number 45 which one amongst the following is the oldest production unit তলৰ কোনটো production unit অসমৰ ভিতৰত আটাইতকৈ পুৰণি সো কারেক্ট আনসাৰ টু অপশন এ ডিগবৈ ৰিফাইনাৰী 1901 চনত স্থাপন কৰা হৈছিল আটাইতকৈ পুৰণি নুমলীগড় ৰিফাইনাৰী স্থাপন কৰা হৈছিল 1999 চনত বঙাইগাঁও ৰিফাইনাৰী বিআৰপিএল স্থাপন কৰা হৈছিল 1976 চনত আৰু গুৱাহাটী ৰিফাইনাৰী স্থাপন কৰা হৈছিল 1966 চনত নেক্সট কোৱেশ্চন which amongst the following is a UNESCO heritage site UNESCO World Heritage Site হিচাপে কিছুমান স্থানক স্বীকৃতি প্ৰদান কৰি থাকে সো অসমৰ দুটা স্থানক ইউনেস্কো ওয়ার্ল্ড হেরিটেজ সাইট হিসাবে স্বীকৃতি প্ৰদান কৰিছে সেই দুটা স্থান হৈছে এটা হৈছে মানস ন্যাশনাল পার্ক আৰু এটা হৈছে কাজিৰঙা ন্যাশনাল পার্ক গতি কারেক্ট আনসাৰ টু অপশন ডি মানস ন্যাশনাল পার্ক Question number 47 কাজিৰঙা ন্যাশনাল পার্ক does not touch which of the following district তলৰ কোনখন জিলা কাজিৰঙা ন্যাশনাল পার্কে স্পৰ্শ নকৰে সো কারেক্ট আনসার টু অপশন ডি মৰিগাঁও কাৰণ কাজিৰঙা ন্যাশনাল পার্ক গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত আনহাতে কাজিৰঙা ন্যাশনাল পাৰ্কক স্পৰ্শ কৰি দক্ষিণ ফালে আছে কাৰ্বি আংলং জিলা গতিকে তিনিখন জিলাই স্পৰ্শ কৰে কাজিৰঙা ন্যাশনাল পাৰ্কক গতি কারেক্ট আনসার টু অপশন ডি মৰিগাঁও Question number 48 whose resting place is at Soraguri Sapuri at Dikhomukh near Shivsagar শিৱসাগৰৰ দিখৌমুখৰ পাৰত থকা হৰাগুৰি চাপৰিত কাৰ সমাধিস্থল আছে সো কারেক্ট আনসাৰ টু হ'ব অপশন সি আজান পীৰৰ সমাধিস্থল আছে হৰাগুৰি চাপৰিত তেখেতৰ প্ৰকৃত নাম হৈছে শাহ মিৰাণ Question number 49 who established the Gurudwara at Dhubri
ধুবুৰীত গুৰুদ্বাৰা কোনে স্থাপন কৰিছিলে সো কাৰেক্ট আনসাৰটো হ'ব অপশন বি গুৰু টেগ বাহাদুৰে স্থাপন কৰিছিলে 1505 চনত শিখসকলৰ প্ৰথম গুৰু নানক আহিছিল ধুবুৰীত আৰু তাতে গুৰুজনা শংকৰদেৱক গুৰু নানকে সাক্ষাৎ কৰিছিল আৰু সেই সাক্ষাতৰ স্থলত গুৰু টেগ বাহাদুৰে পিছৰ পৰ্যায়ত অৰ্থাৎ 17শ শতিকাত গুৰু টেগ বাহাদুৰে তাতে গুৰুদ্বাৰা স্থাপন কৰিছিল Question number 50 Who was the first female actress of Assamese cinema? অসমীয়া বোলছবিৰ প্ৰথম গৰাকী অভিনেত্ৰী কোন আছিল সো কাৰেক্ট আনসাৰটো হ'ব অপশন এ আইদেউ সন্দিকৈ আছিল অসমৰ প্ৰথম গৰাকী অভিনেত্ৰী সো 1935 চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে নিৰ্মাণ কৰা জয়মতী নামৰ বোলছবিখনত পোন প্ৰথমবাৰৰ বাবে এগৰাকী অসমীয়া অভিনেত্ৰী হিচাপে অভিনয় কৰিছিল আইদেউ সন্দিকৈয়ে আৰু তেনেকে তেখেতে ইতিহাসৰ পাতত নাম লিখাবলৈ সক্ষম হৈছিল সো এইখিনি আছিল আজিৰ ভিডিওটো নিশ্চয় আপোনালোকৰ ভাল লাগিব যদি ভাল লাগে তেন্তে নিশ্চয় ভিডিওটো শেয়াৰ নকৰাকৈ নাথাকিব আৰু পৰৱৰ্তী ভিডিওসমূহ পাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ